বিৰুদ্ধে নগাঁৱত জোৰ সমতল। নগাঁও চহৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কা আইনৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। হাতত জোৰ লৈ আৰক্ষীৰ বেশু ভাঙি প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে। কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰতিবাদকাৰী। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোটেই অসম জুৰি আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই গণতান্ত্ৰিক আন্দোলনৰ মূলত উদ্দেশ্য হ'ল এই বিজেপি চৰকাৰে এই গৃহ বিভাগে অসমত যি কাদৰে এখন আইন চাপি দিছে, তাৰ পৰৱৰ্তী সময়ত তেখেতে অনুপ্ৰৱেশ আৰু বিদেশী যি ৰেহাই নিৰ্দেশনা 2025 নিৰ্দেশনা প্ৰদান কৰিছে, সেই নিৰ্দেশনাক বাতিলৰ দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ অসম জুৰি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি তেখেতসকলক ধিক্কাৰ জনাইছোঁ, আৰক্ষী প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। তেখেতসকলে বৰবৰভাৱে আমাৰ এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীক মষিমূৰ কৰিব বিচাৰিছে। আমি তেখেতসকলক স্পষ্ট সুধিছোঁ, তেখেতসকল অসমীয়া হয়নে নহয়? অসমীয়া জাতিটো নিঃশেষ হ'বলৈ তেখেতসকলে দিব নেকি? যদি তেখেতসকলে দিয়ে আমাক বাধা দিয়ক, নহ'লে আমাক ক'ব লগা নাই। আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কথা সুধিব বিচাৰিছোঁ। যিজন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে অসম চুক্তিক আখৰে আখৰে পালন কৰিম বুলি কয়, সেইজন মুখ্যমন্ত্ৰীয়ে আজি অসমত বিদেশী যি হিন্দু বাংলাদেশী সংস্থাপিত কৰিব বুলি কৈছে। আমি এটা কথা স্পষ্ট কৈছোঁ, কোনো কাৰণত এজনো হিন্দু বাংলাদেশী হওক, যি ধৰ্মৰ নহওক, ইয়াত সংস্থাপিত কৰিব দিয়া নহ'ব, এইটো স্পষ্ট কথা। চৰকাৰখনৰে আছে দমন নীতি। আপোনালোকে দেখিছে যে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিব আহিছিলোঁ, এই আন্দোলনটো কেনেকৈ পুলিচ প্ৰশাসন লগাই দেখিছে মোৰ ইয়াত জোৰ জবৰদস্তি আন্দোলনখন নিষেধ কৰিব বিচাৰিছে। কিন্তু হিমন্ত বিশ্ব যিমানেই দমন নীতি নকৰক আমাৰ নহয়, আৰু হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপুনি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলে যি নীতি গ্ৰহণ কৰিছে, আপুনি তেওঁলোকৰ পৰা সেই নীতি গ্ৰহণ কৰিব কাৰণে আমি অনুৰোধ কেতিয়াও অসমীয়া ৰাইজে অসমৰ বাকী ৰাইজে কা মানি লোৱা নাছিলে, আজিও নলয়, ভৱিষ্যতেও নলয়। আৰু এনেকুৱা ধৰণৰ